নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। চন্দ্ৰত অৱতৰণ কৰা, তাত পতাকা উত্তোলন কৰা, তাৰ পৰা গৱেষণাৰ বাবে মাতি অনা, এই কথাবোৰ এতিয়া পুৰণি হ'ল। এতিয়া পৃথিৱীৰ এই একমাত্ৰ উপগ্ৰহটোত স্থায়ী নিৰ্মাণ আৰু শক্তি যোগানৰ বাবে নতুন পদক্ষেপ আৰম্ভ হৈছে, য'ত পাৰমাণৱিক শক্তি কেন্দ্ৰই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। খবৰ অনুসৰি 2025 চনৰ এপ্ৰিল মাহত চীনে 2035 চনৰ ভিতৰত চন্দ্ৰত পাৰমাণৱিক শক্তি কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা প্ৰস্তুত কৰিছে, যিয়ে ইয়াৰ প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰ গৱেষণা কেন্দ্ৰলৈ শক্তি প্ৰদান কৰিব। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আগষ্ট মাহত আমেৰিকাৰ ভাৰপ্ৰাপ্ত নাছা প্ৰশাসক শেন ডাফিয়ে কৈছিল যে 2030 চনৰ ভিতৰত আমেৰিকাই চন্দ্ৰত নিজৰ পাৰমাণৱিক ৰিয়েক্টৰ আৰম্ভ কৰিব পাৰিব। এয়া নতুন যেন লাগিব পাৰে যদিও ই একেবাৰে আচৰিত ধৰণৰ খবৰ নহয়। বিশেষজ্ঞসকলৰ মতে এয়া কোনো হঠাৎ আৰম্ভ হোৱা দৌৰ নহয়। নাছা আৰু আমেৰিকাৰ শক্তি বিভাগে দীৰ্ঘদিন ধৰি ক্ষুদ্ৰ পাৰমাণৱিক শক্তি ব্যৱস্থাৰ বাবে তাত কাম কৰি আহিছে, যিয়ে ঘাটি খনন কাৰ্য আৰু চন্দ্ৰত দীৰ্ঘদিনীয়া বাসস্থানৰ বাবে বিদ্যুৎ যোগান ধৰিব পাৰে। মহাকাশ আইন বিশেষজ্ঞসকলৰ মতে এয়া কৌশলগত আন্তঃগাঁথনিৰ দৌৰ। মহাকাশত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ কোনো নতুন ধাৰণা নহয়। 1960 চনৰ পৰা আমেৰিকা আৰু ছোভিয়েট ইউনিয়নে ৰেডিঅ' আইচটপ জেনেৰেটৰ ব্যৱহাৰ কৰি আহিছে, যিয়ে উপগ্ৰহ, মংগল গ্ৰহৰ ৰভাৰ আৰু ভয়েজাৰ অভিযানক শক্তি প্ৰদান কৰিবলৈ ক্ষুদ্ৰ পৰিসৰৰ তেজস্ক্ৰিয় ইন্ধন ব্যৱহাৰ কৰি আহিছে। 1992 চনত ৰাষ্ট্ৰসংঘৰ বাহ্যিক মহাকাশ পাৰমাণৱিক শক্তিৰ উৎসৰ ব্যৱহাৰ সম্পৰ্কীয় নীতি নামৰ এক প্ৰস্তাৱত ৰূপৰেখা দাঙি ধৰা হৈছে যে সৌৰশক্তি অপৰ্যাপ্ত হ'লে পাৰমাণৱিক শক্তিৰ প্ৰয়োজন হ'ব পাৰে। এই প্ৰস্তাৱত সুৰক্ষা, স্বচ্ছতা আৰু আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শৰ বাবে নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় আইনৰ মতে ক'তো চন্দ্ৰত শান্তিপূৰ্ণ কামত পাৰমাণৱিক শক্তিৰ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই, কিন্তু প্ৰথম সফল দেশখনে ভৱিষ্যতৰ আচৰণ আৰু আইনী ব্যাখ্যাৰ বাবে মানদণ্ড নিৰ্ধাৰণ কৰিব পাৰে। প্ৰথম হোৱাৰ গুৰুত্ব লাভ কৰা আমেৰিকা, চীন বা ৰাছিয়াকে ধৰি ডাঙৰ দেশসমূহে 1967 চনৰ বাহ্যিক মহাকাশ চুক্তিত স্বাক্ষৰ কৰিছে, য'ত সকলো দেশেই ইখনে সিখনৰ স্বাৰ্থৰ প্ৰতি যথাযথ গুৰুত্ব দিব লাগে। অৰ্থাৎ কোনো এখন দেশে যদি চন্দ্ৰত পাৰমাণৱিক ৰিয়েক্টৰ স্থাপন কৰে, তেন্তে আন দেশসমূহে ইয়াৰ চাৰিওফালে কাম কৰাত আইনীভাৱে বাধাগ্ৰস্ত হ'ব। এই চুক্তিৰ আন অনুচ্ছেদসমূহেও একেধৰণৰ আচৰণৰ সীমা নিৰ্ধাৰণ কৰে যদিও ইয়াৰ দ্বাৰা সহযোগিতাৰো প্ৰসাৰ ঘটে। সকলো দেশৰ চন্দ্ৰ আৰু অন্যান্য গ্ৰহত মুক্তভাৱে প্ৰৱেশ কৰাৰ অধিকাৰ আছে, কিন্তু তেওঁলোকে তাত সাৰ্বভৌমত্বৰ দাবী কৰিব নোৱাৰে। তথাপিও দেশসমূহে তাত ঘাটি আৰু সুবিধা নিৰ্মাণ কৰিব পাৰে আৰু তাত প্ৰৱেশ নিয়ন্ত্ৰণ কৰিব পাৰে। কোনো অঞ্চলত ৰিয়েক্টৰ স্থাপন কৰাটো তাত স্থায়ী উপস্থিতিৰ লক্ষণ। এটা সৰু চন্দ্ৰৰ ৰিয়েক্টৰে 10 বছৰতকৈ অধিক সময় ধৰি অবিৰতভাৱে বিদ্যুৎ যোগান ধৰিব পাৰে, যাৰ ফলত বাসস্থান, ৰভাৰ, 3D প্ৰিণ্টাৰ আৰু জীৱন সহায়ক ব্যৱস্থা চলাব পাৰে। মংগল গ্ৰহ অভিযানৰ বাবেও একে প্ৰযুক্তি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। বিশেষজ্ঞসকলৰ মতে আমেৰিকাই প্ৰযুক্তিৰ লগতে শাসনৰ ক্ষেত্ৰতো আগবাঢ়ি যোৱাৰ সুযোগ আছে। যদি ই নিজৰ কাৰ্যসূচীসমূহ ৰাজহুৱা কৰি ৰাখে, আন্তঃৰাষ্ট্ৰীয় নিয়ম মানি চলে আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ প্ৰতিশ্ৰুতি দিয়ে, তেন্তে ই আন দেশকো একেধৰণৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। চন্দ্ৰৰ ভৱিষ্যত পতাকাৰ দ্বাৰা নহয়, তাত নিৰ্মাণ কৰা গঠন আৰু ইয়াৰ ব্যৱহাৰৰ পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। পাৰমাণৱিক শক্তি এই ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ অংশ হ'ব পাৰে, যদিহে ইয়াক দায়িত্বশীলভাৱে আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা অনুসৰি ব্যৱহাৰ কৰা হয়। ধন্যবাদ।